ৰঙিয়াত কংগ্ৰেছ দলৰ সংবাদমেল সম্বোধন কামৰূপ জিলা কংগ্ৰেছৰ উদ্যোগত ৰঙিয়া ৰাজীৱ ভৱনত বিধায়ক আব্দুল ৰছিদ মণ্ডলে সংবাদমেল সম্বোধন কৰে। বিধানসভাত কংগ্ৰেছ দলৰ ফালৰ পৰা উত্থাপন কৰা কেতবোৰ বিষয়ৰ সন্দৰ্ভত অৱগত কৰে। আনহাতে যদি কিবা বিষয় বিধানসভাত উত্থাপন কৰিব ৰৈ গৈছে সেই সন্দৰ্ভত সাংবাদিকৰ পৰা জানিবলৈ বিচাৰে। লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনে সকলো জাতি জনগোষ্ঠীৰ সমদৃষ্টিৰে নোচোৱাৰ অভিযোগ তুলি এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ তথ্য দাঙি ধৰে। সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ বিবুলৰ ৰহমান, জিলা কংগ্ৰেছৰ উপসভাপতি মুৰতাজুৰ ৰহমান, ব্লক কংগ্ৰেছৰ সভাপতিদ্বয় উজ্জ্বল লহকৰ, জেহেৰুল ইছলাম, প্ৰদেশ কংগ্ৰেছৰ পেঞ্চনাৰ চেলৰ সম্পাদক মহম্মদ কলিতা, মিলন শইকীয়া উপস্থিত থাকে। 2003 চনত বিটিসি চুক্তিৰ আধাৰত ইয়াতে 6 শিডিউল দিয়া হয় আৰু তেতিয়াৰ পৰা বিটিসি অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ এটা পৰিৱেশ ৰচনা হয়। কিন্তু দেখা গৈছে যে ইয়াৰ উপৰিও আপোনাৰ ডিমা হাছাও বা কাৰ্বি আংলং আৰু দুটা 6 শিডিউল অটোনমাস কাউন্সিল আছে। ইয়াৰ উপৰিও কেইবাটাও যিটো ষ্টেটুটৰী কাউন্সিল, আনুষ্ঠানিক কাউন্সিল পৰিষদ এলেকা আছে 7টা মান, আৰু যদি কোৱা যায় যে ডেভেলপমেন্ট কাউন্সিলও আছে প্ৰায় 32-33টা মান। এই গোটেই কাউন্সিল বিলাক গঠন কৰা নহয় এটা মিডিয়াৰ এটা আপনি যেটা কৈ আছে যে ব্লক সভাপতি নিযুক্তি লৈ খেলিমেলি, কোনো খেলিমেলি হোৱা নাই। সভাপতি, প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিভিন্ন কাৰণত AICC অফিচত যাব লগা হয়। দেখা পাইছো সোশ্যাল মিডিয়াত বা প্ৰিন্ট মিডিয়াতো দেখা পাইছো যে এনেকুৱা কিছুমান বাতৰি পৰিৱেশন হৈছে, আৰু কালি হয়তো প্ৰেছ মিটো দেখা পাইছো আমাৰ সভাপতি গৰাকীয়ে যে কি কাৰণত গৈছে। কেইদিন পিছত আকৌ গোটেই জিলা সভাপতিসকলক দিল্লীত মাতি ডিছকাছ কৰাব। কেইদিন পিছত যিটো হায়দৰাবাদ যিটো AICCৰ অধিৱেশনতো যাব। গতিকে এই কথাবিলাক হৈছে কিছুমান মানুহে কংগ্ৰেছ ইস্যু হ'ব তেওঁলোকৰ যিমান বিলাক দুৰ্নীতি হৈছে, দুৰ্নীতিটো আপুনি লিষ্ট গাবলৈ এতিয়া অকল লিষ্টে ক'বলৈ কি কি দুৰ্নীতি হৈছে, যে ক'ত দুৰ্নীতি হোৱা নাই ক'ত, সিন্ডিকেট হোৱা নাই ক'ত, আপনার যিকোনো পার্সেস গভর্নমেন্ট প্রকিউরমেন্টৰ চাবচোন রেট চাব আপুনি যি ডিপার্টমেন্টৰ। এতিয়া কেইদিন পেপাৰতে দেখা পাই আছে আমাৰ অশোক সিংগাল ডাঙৰীয়াই 60 লাখ টকাৰ বস্তু 1.5 কোটি টকাত ক্ৰয় কৰিছে। আপনার ইলিগেল কোল ট্রান্সপোর্টেশন, ইলিগেল এক্সপোর্ট ইম্পোর্ট অফ ক্যাটল, গতিকে কণীৰ সিন্ডিকেট, এই বিভিন্ন কথাবিলাক ইস্যু হ'ব। আৰু এই সিন্ডিকেটৰ কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি, আজি আপোনাৰ নিবনুৱাসকলৰ যিটো কৰ্মসংস্থাপন সেইটো নোহোৱা হৈছে। তাৰোপৰি পঞ্চায়তটো হৈছে আপোনাৰ গাঁৱৰ মানুহৰ কাৰণে নিৰ্ধাৰিত। দেখা গৈছে কি দীৰ্ঘদিন সভাপতি আছিল, সাংসদ আছিল, মন্ত্ৰী আছিল আমাৰ ৰঙিয়াত জয়ময়, এতিয়াও আছে। এইটো নহয় যে এতিয়া নাই, এতিয়াও আছে। আপোনালোকে মিটিং দেখা পাইছে, কিন্তু প্ৰত্যেকটো নিৰ্বাচনৰ আপোনালোকে সমীক্ষা কৰক, ৰিজাল্টটো চাওক। ৰঙিয়া সমষ্টিৰ প্ৰত্যেকটো এতিয়া এৰিথমেটিকেল কথা, 2 ভোটত হাৰিলেও হাৰা, আৰু বিজেপিৰ ইলেকশ্যন ফাইটিং ষ্ট্ৰেটেজি চাওক, তেওঁলোকে কিমান পৰ্যায়লৈকে যায়, যিটো পৰ্যায়লৈকে কংগ্ৰেছে ক্ষমতাত থকা দিনত কেতিয়াও যোৱা নাই। কংগ্ৰেছ দীঘলীয়া দিন ক্ষমতা আছিল। দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ লিডাৰে আপোনালোকে গম পাইছে যে ডিমা হাছাওকে আদি কৰি আপাৰ আছাম, মাৰ্ঘেৰিটা, লিডু আদিত, কাৰ্বি আংলঙত ৰেড হল মাইনিঙৰ যিটো স্কেম, যে বিভিন্ন অবৈধ কয়লা খনন, যিটো এন্দুৰৰ গাঁতৰ নিচিনাকৈ কয়লা খননৰ দ্বাৰা হৈছে যে তেওঁলোকে চৰকাৰৰ ৰাজহও নষ্ট কৰিছে আৰু অবৈধ কয়লা সৰবৰাহ কৰি আছে। আৰু এই আকালৈকে কৈ দিম। আজি আমাৰ মাজত উপস্থিত আছে পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি, অসম বিধানসভাৰ বিধায়ক, জ্যেষ্ঠ বিধায়ক আমাৰ আব্দুল ৰছিদ মণ্ডল ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি মুৰতাজুৰ ৰহমান ডাঙৰীয়া, আমাৰ টিচাৰ চেলৰ ষ্টেটৰ জেনেৰেল ছেক্ৰেটাৰী মহম্মদ কলিতা ডাঙৰীয়া, 2টা ব্লকৰ সভাপতি জেহেৰুল ইছলাম, উজ্জ্বল লহকৰ ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা, আৰু আমাৰ কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সকলো বন্ধু বান্ধৱীক
মই আন্তৰিক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। লগতে ইয়াত উপস্থিত হোৱা সাংবাদিক বন্ধুসকলকো মই মোৰ আন্তৰিক অভিনন্দন যাচিছো। আমাৰ ৰহমান ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে আমাৰ বিধায়িনী দলৰ নেতা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই প্ৰতিজন বিধায়কক, আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি মহোদয়ৰ লগত আলোচনা মৰ্মে প্ৰতিজন বিধায়কক কিছু দায়িত্ব ন্যস্ত কৰিছিল যে চৰকাৰী পুঁজি সম্পূৰ্ণ ৰাজনৈতিক দৃষ্টিভংগীৰে এই চৰকাৰৰ দিনত ব্যৱহাৰ কৰাৰ এইটো এটা জ্বলন্ত প্ৰমাণ। এই চৰকাৰক সমৰ্থন কৰা জনগোষ্ঠীৰ কাৰণে চৰকাৰৰ ৰাজভঁৰাল খুলি দিয়া আছে, আৰু এই চৰকাৰক সমৰ্থন নকৰা বা এই চৰকাৰৰ দলক সমৰ্থন নকৰা জনগোষ্ঠীৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো তহবিলৰ ভঁৰাল চাবি মাৰা আছে। আৰু যদি ক'ব যাওঁ সংখ্যা, কিন্তু আৰু মোক সমৰ্থন কৰিছিল আমাৰ লিডাৰে। মই যি এমেণ্ডমেণ্ট আনিছিলো, আমাৰ লিডাৰ দেৱব্ৰত শইকীয়াই মোৰ সংশোধনীক সমৰ্থন জনাই সদনত যদিও ভাষণ ৰাখে, কিন্তু জানে আপোনালোকে যে আমি বিৰোধী পক্ষ সংখ্যাত কম। সদনত যিকোনো বস্তু গৃহীত হবলৈ হলে সংখ্যাধিক্য লাগে, কিন্তু সংখ্যাত যিহেতু আমি বিৰোধী পক্ষ কম, আমি সংশোধনী আনিছিলো ঠিকেই, কিন্তু আমাৰ সংশোধনীটো ভইচ ভোটত